ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 29 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 13 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণ প্ৰতিপদ তিথি আৰু কৃষ্ণ প্ৰতিপদ তিথি থাকিব আজি ৰাতি 10:53 পৰ্যন্ত। তাৰপিছত কৃষ্ণ দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 7:58 পৰ্যন্ত। তাৰপিছত অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি ত্ৰিপদ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:21 পৰা 10:01 পৰ্যন্ত, আকৌ 12:39 পৰা 2:24 পৰ্যন্ত, আকৌ 3:17 পৰা 5:03 পৰ্যন্ত, আকৌ 5:56 পৰা 6:39 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:42 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:56। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি যিকোনো কামৰ বাবে আপোনাৰ চলি থকা প্ৰচেষ্টা সফল কৰাৰ ক্ষেত্ৰত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সমৰ্থন লাভ কৰিব আৰু ইয়াৰ যোগেদি আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব। ফোনযোগে আজি কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আজি আছে, গতিকে কোনো ফোন কলক আজি আওকাণ নকৰিব। যদি আপুনি সম্পত্তিৰ সন্দৰ্ভত কোনো সিদ্ধান্ত ল'বলৈ গৈ আছে তেনেহ'লে গুৰুত্ব সহকাৰে চিন্তা কৰক আৰু সেইবোৰত আপুনি ভালদৰে মনোযোগ দিয়ক। আপুনি আপোনাৰ সফলতা আজি নিশ্চয় লাভ কৰিব পাৰিব। দুপৰীয়াৰ পিছত পৰিস্থিতি কিছু প্ৰতিকূল হৈ পৰিব পাৰে, গতিকে নিজৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ আপুনি দুপৰীয়া আগতীয়াকৈ কৰিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ শক্তি ইতিবাচকভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। এই সময়ত বৰ্তমানৰ পৰিৱেশৰ বাবে নেতিবাচকতাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব পাৰে, গতিকে সাৱধান হ'ব আৰু নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব। যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ ফলত আজি আপোনাৰ লোকচান হ'ব পাৰে, গতিকে কোনো ধৰণৰ ৰিস্কি কামত জড়িত নহ'ব। যিমান পাৰে সতৰ্ক হৈ কামবোৰ কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক লেনদেন কৰাৰ সময়ত কোনো ধৰণৰ খৰখেদাৰে সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু আপোনাৰ ব্যৱসায়িক পৰিকল্পনা আৰু কৰ্মব্যৱস্থা গোপনে ৰাখিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব লগা নহয়। গতিকে যিকোনো ব্যৱসায়িক কামবোৰ ভালদৰে কৰিব আৰু গুৰুত্ব সহকাৰে আপুনি কামবোৰ কৰিব আৰু পৰিকল্পনা বনাই তাৰপিছত সেই কামবোৰত জড়িত হ'বলৈ যত্ন কৰিব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলকো একেলগে লৈ যাবলৈ চেষ্টা কৰিব। তেওঁলোকৰ পৰামৰ্শকো গুৰুত্ব দিব। তেনেহ'লে দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল প্ৰতিফলন দেখা গৈছে। আৰু যিবোৰ আপোনাৰ ব্যৱসায়িক পদ্ধতি আছে বা যিবোৰ কৌশল আছে সেইবোৰ কাৰোৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ এই পদ্ধতিৰ কোনোবাই সুবিধা লৈ আপোনাৰ কাৰণে অনিষ্ট কৰিব পাৰে। কম্পিউটাৰ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত নতুন সুযোগ পোৱা যাব, যাৰ ফলত এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ ভাল লাভ হোৱাৰো সম্ভাৱনা থাকিব। আৰু আজি আপোনাৰ এই ক্ষেত্ৰত পৰিস্থিতি অনুকূল হৈ থাকিব, গতিকে আপোনালোকে ভালদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি সকলো কৰ্মচাৰীৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সম্প্ৰীতি থকাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো দেখা পাব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু পাৰিবাৰিক পৰিৱেশ আজি শান্তিপূৰ্ণ হৈ থকাৰ ফলত আজি ঘৰখনত আপুনি সুখদায়ক সময় পালন কৰিবলৈ সক্ষম হ'ব। ঘৰতে আজি শুভ অনুষ্ঠানৰ আয়োজনৰ ফলত সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও দেখা যাব। কিন্তু অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কৰ পৰা আজি যুৱক যুৱতীসকলে আঁতৰত থাকিবলৈ যত্ন কৰিব লাগিব, অন্যথা নিজৰে লোকচান হোৱাৰ সম্ভাৱনা অধিক। গতিকে নিজৰ কামত মনোনিৱেশ কৰক আৰু প্ৰেমৰ সম্পৰ্কত অলপ আজি গুৰুত্ব কমাই দিবলৈ যত্ন কৰক। স্বাস্থ্য সম্বন্ধীয় কিছু নীতি নিয়ম আপুনি আজি পালন কৰিব লাগিব। বিশেষকৈ আজি আপোনাৰ গেছ আৰু এচিডিটিৰ বাবে আপোনাৰ দৈনন্দিন কাম কাজবোৰ অলপ বিঘ্নিত হ'ব পাৰে, গতিকে যোগাসন কৰক আৰু সুষম খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছামতে কিছু কাম কৰা হ'ব বুলি মানসিক শান্তি পাব আৰু ইয়াৰ ফলত আপোনাৰ
আন কামবোৰতো আপুনি গুৰুত্ব দিব পাৰিব। যদি আপুনি কাৰোবাক আজি প্ৰতিশ্ৰুতি দিছে তেনেহ'লে সেইটো পূৰণৰ বাবে সকলো প্ৰচেষ্টা কৰক, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি নিজকে আগত বিচাৰ বিবেচনা কৰি ল'ব, যাতে সেই যিবোৰ আপুনি প্ৰতিশ্ৰুতি দিয়ে সেইবোৰ আপুনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। যদি আপোনাৰ সামৰ্থ্যৰ ভিতৰত হয় তেনেহ'লে আপুনি প্ৰতিশ্ৰুতি দিয়ক, অন্যথা সামৰ্থ্যৰ বাহিৰৰ প্ৰতিশ্ৰুতিবোৰ আপুনি কোনো কাৰণতে আজি নিদিব। যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে তেনেহ'লে আপোনাৰ সিদ্ধান্ত অতি সঠিক হ'ব। গতিকে আপোনাৰ এই ক্ষেত্ৰত যি সিদ্ধান্ত হ'ব সেইটো আপোনাৰ ঘৰৰ কাৰণেও মংগল হ'ব আৰু পৰিয়ালৰ সদস্য আপোনাক সৰ্বোচ্চ প্ৰকাৰে সহায় আৰু সহযোগিতা আগবঢ়াব। ধৈৰ্য আৰু বিবেচনাৰে যিকোনো প্ৰতিকূল পৰিস্থিতিৰ আজি সমাধান চেষ্টা কৰক, কাৰণ খঙে পৰিস্থিতি আৰু বেয়া কৰিব পাৰে। গতিকে শান্তিপূৰ্ণভাৱে সকলো সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। কোনো বিষয়ৰ সন্দৰ্ভত সমস্যা হোৱাৰ বাবে আজি আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি নিসংগতাত কিছু সময় কটাওক, অন্যথা কোনো ধৰ্মীয় স্থানত আপুনি কিছু সময় কটালে এই ক্ষেত্ৰত আপুনি সুফল লাভ কৰিব। ব্যৱসায়ী মহিলাসকলে বিশেষভাৱে নিজৰ ব্যৱসায়ত আজি গুৰুত্ব দিব লাগিব। এই সময়ত তেওঁলোকৰ বাবে উপকাৰী গ্ৰহৰ অৱস্থান গঠিত হৈছে। গতিকে আপুনি আজি আপোনাৰ সৰ্বোচ্চ প্ৰকাৰে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰক। আপুনি আজি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। মনোৰঞ্জন আৰু সৌন্দৰ্য সম্পৰ্কীয় ব্যৱসায় বিশেষভাৱে সমৃদ্ধিশালী হ'ব। গতিকে যিসকলে এইবোৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে অধিক আজি মনোনিৱেশ কৰক। আৰু আজি আপোনাৰ চাকৰিত কিবা এটা গুৰুত্বপূৰ্ণ পদবীও লাভ কৰিব পাৰে আৰু ইয়াৰ ফলত আপুনি সুখী অনুভৱ কৰিব। আৰু বিশেষকৈ এই ক্ষেত্ৰত আপুনি জ্যেষ্ঠ বিষয়াসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিলে আপুনি কিছু সুফলো লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু লগতে ঘনিষ্ঠতাও বৃদ্ধি পাব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি পৰিচালনা কৰোঁতে আপোনালোকৰ সহায় হ'ব। বিশেষকৈ আজি বয়োজ্যেষ্ঠসকলক সন্মান প্ৰদৰ্শন কৰক, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। তেওঁলোকে খং কৰিলেও আপুনি তেওঁলোকক ভালদৰে শান্তভাৱে বুজাবলৈ চেষ্টা কৰিব আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত ভাল প্ৰভাৱ থাকিব আৰু ঘৰখনো সুখী হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি অধিক মজবুত হৈ পৰিব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ অৱহেলাৰ বাবে আপোনাৰ স্বাস্থ্যজনিত কিছু সমস্যাই দেখা দিব পাৰে। গতিকে আপুনি নিজকে সুসংগঠিত কৰিবলৈ যত্ন কৰক আৰু বিশেষকৈ খাদ্যৰ যত্ন লওক। সুষম আহাৰ গ্ৰহণ কৰিলে আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা নিদিয়ে। গতিকে আপুনি এই ক্ষেত্ৰত সংযম হওক আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ধ্যানকো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ এক সুন্দৰ সময়। গতিকে আপুনি উৎসাহ আৰু আত্মবিশ্বাসী অনুভৱ কৰিব। গতিকে আজিৰ দিনটো আপুনি যিমান পাৰে কঠোৰ পৰিশ্ৰম চলাই যাওক। বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে এই সময়খিনি অনুকূল হৈ আছে। গতিকে বিনিয়োগৰ ক্ষেত্ৰত আগবঢ়ালে আজি আপোনাৰ লাভ হোৱা দেখা যাব আৰু ভৱিষ্যতে এই কামবোৰৰ পৰাও আপুনি লাভজনক পৰিস্থিতিৰো উদ্ভৱ কৰিবলৈ সক্ষম হ'ব। কোনো ধৰণৰ আইনী সমস্যাত আজি নপৰিব, অন্যথা আপোনাৰ ওপৰত বিপদ আহিব পাৰে আৰু বিশেষকৈ যান বাহনৰ নিয়মবোৰ ভালদৰে মানি চলিব। আৰু এই সময়ত ঘনিষ্ঠ বন্ধুৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে ভালদৰে চলিবলৈ চেষ্টা কৰিব। স্বভাৱত কোমলতা বজাই ৰাখক আৰু কথা বতৰা পাতোঁতে কোনো ধৰণৰ ভুল শব্দৰ প্ৰয়োগ নকৰিব। এনে কৰিলে তেওঁলোকৰ সৈতে কোনো ধৰণৰ সম্পৰ্কৰ অৱনতি নঘটে। ভ্ৰমণৰ বাবেও আজি সময় অনুকূল হৈ আছে। গতিকে আজি ক'ৰবাত যদি ভ্ৰমণ কৰে তেনেহ'লে আজি আপুনি শান্তি পোৱাও দেখা যাব। ব্যৱসায়িক কাম কাজবোৰ ইতিবাচক পৰিৱৰ্তন দেখা যাব আৰু কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফল পাব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব। অংশীদাৰিত্ব ব্যৱসায়ত আজি অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ অংশীদাৰসকলৰ সৰু ভুলৰ বাবে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে। গতিকে সকলো সদস্যৰ ওপৰত আপুনি মনোযোগ দিব লাগিব আৰু তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰতো আপুনি গুৰুত্ব দিব লাগিব। কিবা যদি সিদ্ধান্ত ল'ব লগা হয় তেনেহ'লে আপোনালোকে সকলোৱে একেলগে মিলি ল'বলৈ চেষ্টা কৰিব। অন্যথা সৰু ভুলৰ বাবে আপোনালোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে, যাৰ ফলত এই ব্যৱসায়ত আপোনালোকৰ বেয়া প্ৰভাৱ দেখা পাব। নিয়োজিত লোকসকলৰ
আজি তেওঁলোকৰ উচ্চ বিষয়ৰ সৈতে তৰ্ক আদি নকৰিব, অন্যথা আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। তেওঁলোকৰ সৈতে যিমান পাৰে আপুনি ভালদৰে থাকিবলৈ যত্ন কৰক, তেওঁলোকৰ লগত সম্পৰ্ক ভাল কৰি চলক। দেখিব যে ভৱিষ্যতে তেওঁলোকৰ পৰা আপুনি বিশেষ সহায় লাভ কৰিছে। ঘৰত আৰু পৰিয়ালত আপোনাৰ সুখৰ পৰিৱেশে বিৰাজ কৰিব। বিশেষকৈ পৰিয়ালত যদি কোনো অবিবাহিত ব্যক্তি আছে, তেওঁলোকৰ বাবে আজি উপযুক্ত সম্পৰ্ক অহাৰ ফলত ঘৰখনত আনন্দৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই আপোনালোকৰ আজি ঘৰখন ইতিবাচক কৰি ৰাখিবলৈ সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষকৈ প্ৰেমৰ সংগীয়ে আজি কিবা উপহাৰ যদি প্ৰদান কৰে, তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব। পেটৰ বিষ আৰু মূৰৰ বিষৰ দৰে সমস্যাই আজি আপোনাক অসুবিধা দিব পাৰে। গতিকে বেছিকৈ গধুৰ বজাৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু খাদ্যাভ্যাস সুসংগঠিত কৰক আৰু লগতে চিকিৎসাৰ ব্যৱস্থা কৰিলে অতি সোনকালে আপোনালোকে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজিৰ দিনটোৰ আৰম্ভণি শুভ হ'বলৈ গৈ আছে। আপোনজনক আজি লগ পাব। তেওঁলোকৰ সৈতে আপোনাৰ কথোপকথনৰ জৰিয়তে বা আলোচনাৰ জৰিয়তে আপুনি আজি সক্ৰিয় আৰু ইতিবাচক অনুভৱ কৰিব। আজি আপুনি নিশ্চিতভাৱে আত্মচিন্তা, আধ্যাত্মিকতা আদি কামৰ বাবে কিছু সময় উলিয়াওক। ইয়াৰ দ্বাৰা মানসিক শান্তি আপোনাৰ অটুট থাকিব আৰু আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সমাধানো ওলাই আহিব। শিক্ষাৰ লগত জড়িত যিকোনো বাধা আজি আঁতৰি যোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে নতুন উদ্যমেৰে পঢ়া শুনাত মনোযোগ দিবলৈ সক্ষম হ'ব। এই সময়ত কোনো ধৰণৰ ঋণৰ লেনদেন নকৰিব, কাৰণ এই ধৰণৰ লেনদেনৰ ফলত আজি আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা অধিক দেখা যায়। আজি কিছু খৰচ হ'ব, যিবোৰ আপুনি কমাবলৈ সক্ষম নহ'ব, কিন্তু চেষ্টা কৰিব যাতে যিবোৰ অলাগতিয়াল বস্তু বা যিবোৰ অলাগতিয়াল খৰচ সেইবোৰ নকৰিবলৈ। এনে কৰিলে আপোনাৰ কোনো ধৰণৰ আৰ্থিক সমস্যাই দেখা নিদিয়ে। যুৱক যুৱতীসকলে মনত ৰখা উচিত যে এলাহৰ বাবে আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ কাম আজি বন্ধ হ'ব পাৰে। গতিকে কোনো কাৰণতে এলাহক অগ্ৰাধিকাৰ নিদিব আৰু সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ কামবোৰ গতানুগতিকভাৱে চলি থাকিব। ব্যৱসায়িক কাম কাজৰ ওপৰত আজি আপোনালোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব। ইয়াৰ ফলত আপুনি ব্যৱসায়িক আজি উন্নতি দেখিবলৈ সক্ষম হ'ব। এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত দীৰ্ঘদিন ধৰি চলি থকা বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব, যাৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিব আৰু আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব। কিন্তু এই সময়ত আপোনাৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব, অন্যথা আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক পৰিৱেশৰো দেখা পাব। দৈনিক আয়ৰ উন্নতি দেখা যায়। কৰ্মসংস্থাপন লাভ কৰিব বিচৰা লোকসকলে আজি কিছু আশা দেখিব আৰু তেওঁলোকে তেওঁলোকৰ ইচ্ছামতে কাম পোৱাৰ বাবে সুখী অনুভৱো কৰিব। পাৰিবাৰিক যিকোনো সমস্যা পাৰস্পৰিক সম্প্ৰীতিৰে সমাধান কৰিবলৈ চেষ্টা কৰক, কাৰণ এনে কৰিলে আপোনালোকৰ পৰিয়ালত সুখদায়ক সময় উদ্ভৱ হ'ব আৰু কোনো বাহিৰৰ মানুহক আপোনাৰ পৰিয়ালৰ লগত হস্তক্ষেপ কৰিব নিদিব, কাৰণ তেওঁলোকৰ হস্তক্ষেপৰ ফলত আপোনাৰ পৰিয়ালত আজি প্ৰভাৱ পৰিব। গতিকে নিজৰ সমস্যা নিজে সমাধান কৰিব, কোনো ধৰণৰ বেলেগ মানুহৰ আশ্ৰয় নল'ব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত কিছু ভাল প্ৰতিফলন দেখা পাব। প্ৰেমৰ সংগীৰ মাজত আজি ভাল সমন্বয় থাকিব। ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব। আজি আপোনাৰ বিষৰ সমস্যাই দেখা দিব পাৰে। যোগ আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক আৰু বিশেষকৈ আপুনি চিকিৎসাৰ সহায় লওক। এনে কৰিলে সুস্থ হৈ উঠিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। ইয়ে আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত প্ৰভাৱ পেলাব আৰু ভাল কৰি তুলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ইতিবাচক মানুহ আৰু কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিলে আপোনাৰ কামৰ দক্ষতা শক্তিশালী হ'ব আৰু আপোনাৰ যিবোৰ কাম অতীততে ৰৈ আছিলে বা বন্ধ হৈ আছিলে, সেইবোৰ কামতো আজি কিছু ভাল প্ৰতিফলন দেখা পাব। কোনোবা গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত আজি আপুনি আপোনাৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰিব পাৰিব আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নতি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু কামবোৰ কৰিবলৈ তেওঁলোকে ভাল অনুভৱ কৰিব। প্ৰতিকূল পৰিস্থিতিত মনোবল কমি যাবলৈ নিদিব, বৰঞ্চ সঠিক সময়ৰ বাবে ধৈৰ্যৰে অপেক্ষা কৰক। আনৰ বিষয়টো আজি হস্তক্ষেপ নকৰিব, কাৰণ নিজৰ কামবোৰ আজি কৰাত বেছিকৈ গুৰুত্ব দিয়ক। বৰ্তমান সময়ত আপুনি ধৈৰ্য ধৰিলে আপোনাৰ কামবোৰ অতি সোনকালে ভাল হৈ উঠিব।
অন্যথা কোনো কাৰণ নোহোৱাকৈ আপোনাৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ দিশত অধিক কষ্ট কৰিব লাগিব। তেওঁলোকে ভালদৰে কষ্ট কৰিলে অতি সোনকালে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কাম পূৰ্ণ গতিত আৰম্ভ হ'ব, কিন্তু কিছুমান নতুন উদ্যোগ আৰু পৰিকল্পনাৰো প্ৰয়োজন হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি সম্প্ৰসাৰণ কৰিব বিচাৰিছে তেনেহ'লে আপুনি কৰক, কিন্তু নতুন ক্ষেত্ৰবোৰত বেছিকৈ গুৰুত্ব দিব লাগিব। আৰু বিশেষকৈ আপুনি পৰিকল্পনাত বেছিকৈ জোৰ দিয়ক, কাৰণ পৰিকল্পনা অনুসৰি যদি চলে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনে অতি সোনকালে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আজি আপোনাৰ অতিৰিক্ত কামৰ বোজাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব, কিন্তু ইয়াৰ ইতিবাচক ফলাফলো আপুনি পাব। গতিকে কোনো ধৰণৰ মানসিক চাপ নল'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ কাম সময়মতে সম্পূৰ্ণ কৰিলে তেওঁলোকৰ বিষয়ে তেওঁলোকক প্ৰশংসা কৰিব। গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। ব্যক্তিগত জীৱন আজি সুখ আৰু শান্তিৰে ভৰা হ'ব, আৰু ইয়াৰ ফলত আপোনাৰ ঘৰতো দেখিব যে ইয়াৰ প্ৰভাৱ পৰিছে। ঘৰৰ সদস্যসকলৰ লগত একেলগে ক'ৰবালৈ যোৱাৰ আজি পৰিকল্পনা কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হৈ উঠিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ মনৰ আজি যত্ন লওক। তেওঁলোকৰ যত্ন ল'লে তেওঁলোকে আপোনালোকক আগুৱাই যাবলৈ সহায় কৰিব আৰু ঘৰৰ শৃংখলা বজাই ৰখাটো আপোনালোকক পৰামৰ্শ আগবঢ়াব। গতিকে সেইমতে যদি আগবাঢ়ে তেনেহ'লে ঘৰখনো ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব, কিন্তু তাৰ সমান্তৰালকৈ আপোনালোকে তেওঁলোকৰ অনুভৱকো সন্মান কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ এই মধুৰতা অক্ষুণ্ণ থাকিব। মানসিক চাপৰ বাবে আজি আপোনাৰ শক্তি আৰু আত্মবিশ্বাস দুৰ্বল অনুভৱ কৰিব। মানসিক শান্তি আৰু স্থিৰতা বজাই ৰাখিবলৈ হ'লে যোগাসন, ধ্যান আদিৰ প্ৰয়োজনীয়তা থাকিব। গতিকে এইবোৰত গুৰুত্ব দিলে আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি বিভিন্ন কামত উপস্থিত থাকিব আৰু আপোনাৰ সন্মান ঘৰ আৰু বাহিৰত দুয়োটাতে অক্ষত থাকিব। গতিকে আপুনি আজি নিজৰ কামত ব্যস্ত থাকিলেও আপোনাৰ ঘৰৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিব লাগিব। ঐশ্বৰিক শক্তিৰ ওপৰত আপুনি বিশ্বাস ৰাখি চলক। আপোনাৰ বুদ্ধিমত্তা আৰু ব্যৱসায়িক চিন্তাধাৰাই লাভৰ নতুন উৎসৰ সৃষ্টি কৰিব। গতিকে নিশ্চিন্ত থাকক, নিজকে বিশ্বাস কৰি আগবাঢ়ি যাওক। কেতিয়াবা ইচ্ছাকৃত আৰু অত্যাধিক আত্মবিশ্বাসৰ বাবে আপুনি প্ৰতাৰিত হ'ব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু কোনো অচিনাকি মানুহক বিশ্বাস নকৰিব। বন্ধু বান্ধৱীৰ লগত ঘূৰি ফুৰি সময় নষ্ট আৰু ধন নষ্ট নকৰিব। বৰ্তমান সময়ত বেছি আপুনি যদি নিজৰ কামত মনোনিৱেশ কৰে সেইটোহে আপোনাৰ বাবে লাভজনক হ'ব। আৰু বেছি চিন্তা কৰি সময় নষ্ট নকৰিব আৰু পৰিকল্পনাবোৰ লগে লগে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব। ব্যৱসায়িক পদ্ধতিত পৰিৱৰ্তন আনিব লাগিব। বিশেষকৈ আপুনি জনসংযোগত গুৰুত্ব দিয়ক। জনসংযোগ বৃদ্ধিয়ে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত চুক্তি আদি বৃদ্ধি পাব। ইয়াৰ ফলত আপোনাৰ বাণিজ্যিক উৎসৰো সৃষ্টি হ'ব। ৰাজনৈতিক ব্যক্তিৰ সহায়ত আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে বিশেষ কিছু পদক্ষেপ লোৱাটো ভাল হ'ব। আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ কৰ্মক্ষেত্ৰত আপুনি গুৰুত্ব দিয়ক। কোনো কাৰণতে যাতে আওকাণ নকৰে তাৰ প্ৰতিও নিৰীক্ষণ ৰাখিব। নিয়োজিত লোকৰ পদোন্নতিৰ সম্ভাৱনা আছে। গতিকে আপোনালোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰক। কিবা অসুবিধাৰ সৃষ্টি হ'লে আপুনি বিষয়ৰ পৰা সহায় ল'বলৈ যত্ন কৰিব। আপোনাৰ পৰিয়ালৰ ব্যৱস্থাটো শৃংখলাবদ্ধ কৰি ৰাখক, কাৰণ আজি আপোনালোকে পৰিয়ালত গুৰুত্ব দিলেহে আপোনাৰ পৰিয়াল ভাল হৈ থাকিব। আৰু পৰিয়ালত কোনো ধৰণৰ যাতে বেয়া পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতিও গুৰুত্ব দিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ যদি আপোনালোকে পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়ে তেনেহ'লে পৰিয়ালত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহ'ব। আৰু সকলো সদস্যকে আপোনালোকে শান্তিপূৰ্ণভাৱে বুজাবলৈ চেষ্টা কৰিব যাতে ঘৰৰ কোনো ধৰণৰ সুখ শান্তিত বাধা নপৰে। এনে কৰিলে আপোনালোকে ঘৰত এক সুন্দৰ সময় পাৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাই আজি ভুল সম্পৰ্কৰ পৰা আঁতৰত থাকিব লাগিব, কাৰণ বিশেষকৈ তেওঁলোকে যদি ভুল সম্পৰ্কত থাকে তেনেহ'লে তেওঁলোকৰ বাবে বেয়া প্ৰভাৱ পৰিব। গতিকে নিজে বিবেচনা কৰি এই ক্ষেত্ৰত আগবাঢ়িব। উদ্বেগৰ বাবে আজি আপোনাৰ ৰক্তজনিত সমস্যা বৃদ্ধি পাব পাৰে। গতিকে মনোবল মজবুত কৰি ৰাখিব।
ধ্যান একাগ্ৰতা আদি কামত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকে এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পৰিয়ালৰ আৰাম আৰু সুবিধাৰ সৈতে জড়িত সামগ্ৰীৰ বাবে বজাৰ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি ইতিবাচক পৰিৱৰ্তনো দেখা পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা বা কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰাৰ পিছত তেওঁলোকে মানসিক চাপমুক্ত অনুভৱ কৰিব আৰু তেওঁলোকৰ উৎসাহ দুগুণ হৈ বৃদ্ধি পাব। আপুনি আজি বিশ্বাস কৰা কোনোবা এজনৰ লগত আপোনাৰ পৰিকল্পনা শ্বেয়াৰ কৰিলে আপোনাক আজি সঠিক পৰামৰ্শ দিব আৰু সেইমতে যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ নিজৰ ব্যক্তিগত উন্নতিও দেখা পাব। এই সময়ত পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয়ত ভাই ভনীৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে। গতিকে এইখিনি সময় বৰ্তমান সময়ত আপুনি ধৈৰ্যৰে পাৰ কৰিব লাগিব। অৱশ্যে আপুনি আপোনাৰ সঠিক আচৰণৰ দ্বাৰা পৰিস্থিতিসমূহ চম্ভালিবলৈ সক্ষম হ'ব, কিন্তু তথাপিও আপুনি তেওঁলোকৰ সৈতে কেনেদৰে ভাল সম্পৰ্ক স্থাপন কৰিব পাৰি তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। আজি আপোনাৰ এলাহৰ বাবে কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব, কাৰণ এবাৰ যদি আপুনি এইবোৰ পিছুৱাই দিয়ে তেনেহ'লে এইবোৰ সম্পূৰ্ণ কৰাত আপোনাৰ বাবে কষ্টৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি ব্যক্তিগত সমস্যা আৰু অসুস্থতাৰ বাবে কৰ্মক্ষেত্ৰত বেছি সময় উচৰ্গা কৰিব নোৱাৰিব, কিন্তু তথাপিও বেছিভাগ কাম আপুনি ফোনযোগে কৰ্মচাৰীৰ হতুৱাই সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আপোনাৰ কৰ্মচাৰীসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব। তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব। তেওঁলোকো আপোনাক য'ত পৰোনাস্তি সহায় কৰি যাব। নিয়োজিত লোকসকলে আজি নিজৰ লক্ষ্য সম্পূৰ্ণ কৰাৰ পিছত কিছু সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে বদলিৰ ক্ষেত্ৰত যদি কিবা প্ৰচেষ্টা কৰিছিলে তেনেহ'লে তাৰ প্ৰতিও কিছু ভাল খবৰ পোৱা যাব। মানসিক চাপে আজি আপোনাৰ পৰিয়ালত শান্তি আৰু সুখত প্ৰভাৱ পেলাব পাৰে। গতিকে নিজকে ইতিবাচক কৰি ৰাখক আৰু নিসংগতাত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি নিজকে সন্তুষ্ট কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ এই প্ৰভাৱবোৰ যাতে কোনো কাৰণতে পৰিয়ালত নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। পৰিয়ালত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে সেইবোৰ সকলোৱে একেলগে বহি সমাধান কৰিবলৈ যত্ন কৰিব আৰু পৰিয়ালত যাতে কোনো ধৰণৰ ইগ' ভাৱৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। সকলোৱে সকলোৰ লগত মিলা প্ৰীতিৰ ভাৱ জগাই ৰাখিব। প্ৰেমৰ সম্পৰ্কক মধুৰ কৰি তুলিবলৈ হ'লে সম্পৰ্কক সময় দিয়াটো জৰুৰী হ'ব। গতিকে ইজনে সিজনক যথেষ্ট সময় দিয়ক আৰু বুজিবলৈ চেষ্টা কৰক। ইজনে সিজনৰ অনুভৱক যদি সন্মান কৰে তেনেহ'লে দেখিব যে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাইছে। স্বাস্থ্য আজি কিছু দুৰ্বল হৈ থাকিব। অত্যাধিক মানসিক কাম কৰিলে গধুৰতা আৰু ভাগৰুৱা অনুভৱ কৰিব। গতিকে কামৰ লগতে আপুনি উচিত জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা গ্ৰহণ নকৰিব। কিছু অসুবিধা পালে লগে লগে আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব। ই আপোনালোকক সুস্থ কৰি ৰাখিব আৰু আপোনালোকে কামবোৰ কৰোঁতেও সক্ৰিয়ভাৱে কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ বিচৰা সুখ পূৰণ হ'ব। মনটো সুখৰ আমেজত থাকিব, কিন্তু কিছুমান নতুন কামৰ ৰূপৰেখা আগতীয়াকৈ বনাই লৈ তাৰপিছত সেইবোৰ কাম কৰিবলৈ যত্ন কৰিব। তেতিয়া দেখিব আপোনাৰ কামবোৰ সুসংগঠিতভাৱে কৰিবলৈ সক্ষম হৈছে আৰু আপোনাৰ দক্ষতাৰ জৰিয়তে আপুনি আশা কৰাতকৈ অধিক ফলাফল লাভ কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰবোৰত আপুনি বিশেষভাৱে ধ্যান দিব। যিকোনো সমস্যাৰ বাবে আজি চিন্তা কৰাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ ভালদৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু আজি আপুনি নিশ্চয় উপযুক্ত পথ প্ৰদৰ্শনো লাভ কৰিব। নিজকে আওকাণ কৰি কামত সম্পূৰ্ণ বিসৰ্জন দিয়াৰ চেষ্টা নকৰিব, কাৰণ নিজক যদি আপুনি বিশ্বাস নকৰে বা নিজৰ কামবোৰ বা নিজৰ নীতিবোৰ যদি অনুসৰণ নকৰে তেনেহ'লে কামবোৰ আপুনি কৰিবলৈ নোৱাৰিব আৰু সেইমতে আপুনি ফলাফলো নাপাব। গতিকে নিজৰ ওপৰত সম্পূৰ্ণ ধ্যান ৰাখি আগবাঢ়িব আৰু আপোনাৰ স্বাস্থ্যৰ ওপৰতো যত্ন লৈ আগবাঢ়িলে আপুনি কোনো ধৰণৰ আজি বেয়া প্ৰভাৱ নাপায়। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি সময় ভালেই দেখা যায়, কিন্তু আপুনি প্ৰতিযোগিতাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। গতিকে নিজৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰতো নজৰ ৰাখি চলিব আৰু সেইমতে আপোনাৰ কৰ্ম ব্যৱস্থা ৰাখিবলৈ যত্ন কৰিব। দেখিব যে আপোনাৰ এই প্ৰতিযোগিতাৰ ক্ষেত্ৰত আপুনি জয়ী হ'ব। আমদানি ৰপ্তানি আৰু বাণিজ্যিক কাম কাজত আপুনি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপুনি আজি অধিক মনোনিৱেশ কৰক। দেখিব যে আপুনি আজি এই ক্ষেত্ৰত সৰ্বোচ্চ লাভ কৰিবলৈও সক্ষম হৈছে।
লেনদেনৰ ক্ষেত্ৰত আপুনি আজি সাৱধানতা অৱলম্বন কৰক, তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতি নহ'ব। পৰিয়ালৰ সকলো সদস্যৰ মাজত মধুৰ সম্পৰ্ক থাকিব আৰু সকলো সদস্যই আপোনালোকৰ কামত আজি সহযোগিতাও আগবঢ়াব। আৰু আজি আপুনি পৰিয়ালত বয়োজ্যেষ্ঠসকলক আপুনি সন্মান প্ৰদৰ্শন কৰক, তেওঁলোকৰ সৈতে আপুনি মনোৰঞ্জনৰ কিছু সময় কটাওক। এনে কৰিলে তেওঁলোকৰ পৰা আপুনি আশীৰ্বাদ লাভ কৰিব আৰু ঘৰখন চলাই নিবলৈও তেওঁলোকৰ পৰা পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব। প্ৰেমৰ বিষয়ত আজি হতাশাৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি প্ৰেমৰ সম্পৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব। ডিঙিৰ বিষৰ বাবে আজি জ্বৰ হোৱাৰ সম্ভাৱনা আছে, গতিকে বতৰৰ প্ৰতি অসাৱধান নহ'ব আৰু লগে লগে নিজৰ চিকিৎসা গ্ৰহণ কৰিব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ স্বাস্থ্যৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি বিত্ত সম্পৰ্কীয় কাম কাজৰ আয়োজন হ'ব আৰু এই সময়ত বিনিয়োগ কৰিলে আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, গতিকে আজি আপুনি বিনিয়োগৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়ক। আনৰ পৰা পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে আপোনাৰ নিজৰে সিদ্ধান্ত বা নিজৰ কথা শুনিবলৈ চেষ্টা কৰক আৰু সেইমতে আপুনি অনুসৰণ কৰি আগবাঢ়ক। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কামবোৰ উন্নত ধৰণে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আৰু আজি কিছু ভাল খবৰ পোৱাৰ পিছত আপোনাৰ মনটো সুখী হ'ব আৰু আপোনাৰ ইয়াৰ ফলত নিজৰ ভিতৰতে এক শক্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপুনি সক্ৰিয়তাৰে কামবোৰ কৰিবলৈ ভাল পাব। আজি আপুনি মনত ৰাখিব যে আপোনাৰ চিন্তাৰ সংকীৰ্ণতাৰ বাবে আপোনাৰ কিছুমান মানুহ বিচলিত হ'ব পাৰে, গতিকে নিজৰ আচৰণ সংযত কৰি ৰাখিব আৰু দৈনন্দিন জীৱনত আপুনি আপোনাৰ আচৰণ কিছু পৰিৱৰ্তন আনিলে ভাল হয়। মানুহৰ লগত মত বিনিময় কৰোঁতেও আপুনি উপযুক্ত শব্দ ব্যৱহাৰ কৰিব, ইয়াৰ ফলত মানুহ আপোনাৰ ওপৰত আপ্লুত হ'ব আৰু তেওঁলোকে আপোনাক যথেষ্টখিনি সহায় কৰিব। আৰু এই মনোভাৱ ৰাখিলে আপুনি দৈনন্দিনে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ লগত জড়িত বহু ধৰণৰ কাম কাজ আজি আপোনাৰ বাবে সম্ভৱ হ'ব, গতিকে কোনো সমস্যা হ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু দিহা পৰামৰ্শত নতুন দিশ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি একেবাৰে আওকাণ নকৰিব, কৰ্মচাৰীসকলৰ লগত একেলগে আপুনি কামত জড়িত হ'ব, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। চৰকাৰী বিষয়ত কিছুমান সমস্যা থাকিব পাৰে, কিন্তু আপোনাৰ উচ্চ বিষয়ৰ সৈতে ভাল সম্পৰ্ক থাকিলে তেওঁলোকৰ পৰা আপুনি এই সমস্যাবোৰৰ সমাধান অতি সোনকালে পাই যাব, গতিকে তেওঁলোকৰ সৈতে কোনো কাৰণতে আপুনি বিবাদত লিপ্ত নহ'ব। ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশে আজি বিৰাজ কৰিব, ইয়াৰ ফলত আপুনি ঘৰত আজি শান্তিপূৰ্ণভাৱে কিছু সময় কটাবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ সদস্য এজনৰ কিছু অসুবিধাৰ ফলত আপুনি তেওঁলোকক সহায় কৰিব লগাও হ'ব পাৰে, গতিকে তেওঁলোকক আপুনি সহায় কৰিলে আপোনাৰ পৰিয়ালত সন্মান বৃদ্ধি পোৱাও দেখা যাব। অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে, গতিকে নিজৰ ক্ষতি কৰি আপুনি আগ নাবাঢ়িব। এইবোৰ ক্ষেত্ৰত নিজৰ ব্যক্তিগত কামত বেছিকৈ মনোযোগ দি ৰাখিলে আপোনাৰ বাবে বেছি ভাল হ'ব। গেছ আৰু বদ হজমৰ ফলত আপোনাৰ আজি অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ শাৰীৰিকভাৱে কিছু দুৰ্বল অনুভৱ কৰিব, গতিকে আজি আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু চিকিৎসাৰ ব্যৱস্থা কৰিব। এনে কৰিলে আপুনি আজি সুস্থ হৈ উঠিব আৰু কামবোৰ কৰোঁতেও কিছু ইতিবাচক পৰিৱৰ্তন দেখা পাব। অলপ সাৱধানে আপোনাৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব আৰু আপুনি নতুন শক্তি অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ সম্পত্তিৰ সৈতে জড়িত কামবোৰ সম্পূৰ্ণ হ'ব। মানুহৰ সৈতে যোগাযোগ কৰিবলৈ আপোনাৰ যোগাযোগৰ বৃত্তটো বৃদ্ধি কৰিবলৈ সময় উলিওৱাটো নিশ্চিত কৰিব। ইয়াৰ দ্বাৰা আপুনি নতুন জ্ঞান আৰু কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি মানসিক চাপমুক্ত আৰু শক্তিশালী অনুভৱ কৰিব। গতিকে আজি আপোনাৰ কামবোৰ নিজে বিবেচনা কৰি আগবাঢ়ক। কোনবোৰ কাম কৰিলে আপোনাৰ বেছি লাভ হ'ব, কোনবোৰ কাম কৰিলে আপোনাৰ ক্ষতি হ'ব, তাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়িব। বিশেষকৈ আপোনালোকৰ যিসকল জনসংযোগ আছে তেওঁলোককো আপুনি যোগাযোগৰ মাধ্যমত ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ উঠিছে আৰু কাম কৰিবলৈও আপুনি এক ভাল পৰামৰ্শ লাভ কৰিছে।
ঘৰৰ জ্যেষ্ঠ আৰু বৃদ্ধসকলৰ পৰামৰ্শৰ প্ৰতি নিশ্চয় গুৰুত্ব দিব। আপুনি হয়তো কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব, যিটো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল কৰি আৰু সুখী কৰি ৰাখিবলৈ সক্ষম হ'ব। কিন্তু মনটোক নিয়ন্ত্ৰণত ৰাখক, আপোনাৰ ইগ'ক অধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ ইগ'ৰ ফলত আপোনাৰ বহু বাদ বিবাদৰো আজি সম্ভাৱনা থাকিব। আপুনি আজি বিদেশৰ সৈতে জড়িত ব্যৱসায়ত প্ৰভাৱশালী লোকৰ পৰা নিৰ্দেশনা লাভ কৰিব, কিন্তু সেইবোৰ ব্যৱহাৰ কৰাটো আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত যদি উন্নতি বিচাৰে, তেনেহ'লে আপুনি এই ক্ষেত্ৰত অলপ ভাবি চিন্তি আগবঢ়াটো ভাল হ'ব। আৰু কৰ্মচাৰীসকলৰ গুৰুত্ব দিব, তেওঁলোকৰ পৰামৰ্শৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আগবাঢ়ি যাব। দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাইছে। লগতে কিছুমান আজি নতুন প্ৰস্তাৱো পাব, গতিকে আপোনাৰ কৰ্মক্ষমতা সঠিক কৰি ৰাখিবলৈ যত্ন কৰিব আৰু চুক্তি আদি কৰিবলৈ আপুনি ভালদৰে বিচাৰ বিবেচনা কৰি ল'ব। নিয়োজিত লোকসকলৰ আজি পদোন্নতি নিশ্চিত হ'ব, গতিকে তেওঁলোকে আজি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব, কিন্তু নিজৰ কামবোৰ ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগিব। পাৰিবাৰিক জীৱন আজি স্বাভাৱিক হৈ পৰিব। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যক লৈ আজি কিছু চিন্তা বৃদ্ধি পাব পাৰে, গতিকে তেওঁলোকক আপুনি চিকিৎসা গ্ৰহণ কৰাটো নিশ্চিত কৰিব। ইয়াৰ ফলত তেওঁলোকে সুস্থ হৈ উঠিব। আৰু অবিবাহিত লোকৰ বাবে আজি কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনাৰ ঘৰতো আনন্দৰ সৃষ্টি হ'ব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে আজি তেওঁলোকৰ নিজৰ বিশেষ যত্ন ল'ব লাগিব আৰু নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিলে তেওঁলোকে সুফল লাভ কৰিব। থলুৱা চিকিৎসা গ্ৰহণ কৰাটো অতি উপযুক্ত হ'ব, গতিকে নিজৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব আৰু দৈনিক ব্যায়াম আৰু খোজ কঢ়াটো আপোনালোকে অব্যাহত ৰাখিব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া, লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ এই বছৰ আপুনি আপোনাৰ এটা দুৰ্বলতা দূৰ কৰাৰ প্ৰতিজ্ঞা কৰিব। ইয়াৰ ফলত আপোনাৰ আজিৰ দিনটোত সুখৰ প্ৰভাৱ পৰিব। শিশুৰ লগত জড়িত সমস্যাসমূহ সমাধান পাব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত সহায়ক হ'ব আৰু বহুতো কামো সম্পূৰ্ণ হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ বহু ধৰণৰ কামত ব্যস্ততা অনুভৱ কৰিব, বিশেষকৈ পৰিকল্পনা আদিত বেছি সময় যাব। কিন্তু আপোনাৰ সন্তানসকলৰ সমস্যাবোৰ আপুনি গুৰুত্ব সহকাৰে লৈ সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। এই সময়ত আৰ্থিক অসুবিধা অব্যাহত থাকিব। ইয়াৰ ফলত আপোনাৰ মানসিক অশান্তি বৃদ্ধি পাব। গতিকে নিজৰ সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু ইগ' অনুভূতি আপোনাৰ ভিতৰত আনিবলৈ নিদিব। ইয়াৰ বাবে সম্পৰ্কবোৰ আৰু বেয়া হ'ব পাৰে আৰু কাম কৰাৰ ক্ষেত্ৰতো অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। যুৱক যুৱতীসকলে আজি আনন্দত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক গুৰুত্ব দিলে তেওঁলোকে অতি সোনকালে তেওঁলোকৰ কামবোৰ সুসংগঠিত কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ দ্বাৰা নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব, কিন্তু কৰ্মক্ষমতা প্ৰমাণ কৰিবলৈ আপুনি হয়তো বহু কষ্ট কৰিব লগা হ'ব পাৰে। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। এটা কোম্পানীৰ পৰা আপুনি কিছু গুৰুত্বপূৰ্ণ কৰ্তৃত্ব লাভ কৰিব, যিটো আপোনাৰ বাবে লাভজনক হ'ব। গতিকে সেইমতে আপোনাৰ যদি কৰ্ম ব্যৱস্থা ৰাখে তেনেহ'লে আপুনি সুফল লাভ কৰিব। আপোনাৰ বিবাহিত জীৱন আজি বিসংগতিৰ সৃষ্টি হ'বলৈ নিদিব। শান্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰক আৰু পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি ৰাখক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সকলো সদস্যই মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্ক আৰু তীব্ৰতৰ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকে মানসিকভাৱে কিছু সকাহ অনুভৱ কৰা দেখা যাব। গৰম আৰু ঠাণ্ডাৰ বাবে আজি আপোনাৰ চৰ্দি আৰু জ্বৰৰ দৰে সমস্যা হ'ব পাৰে। গতিকে উন্নত চিকিৎসা গ্ৰহণ কৰক, অতি সোনকালে সুস্থ অনুভৱ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে দৈনিক যোগাসন আৰু ব্যায়াম অব্যাহত ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ কিছু নতুন কাৰিকৰী তথ্য লাভ কৰিলে বহু সমস্যাৰ সমাধান পাব আৰু আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে বিলাসী সামগ্ৰীৰ বজাৰ কৰি সুখৰ সময় কটাবলৈ সক্ষম হ'ব। গতিকে আজি আপোনাৰ দেখা গ'লে বহু ক্ষেত্ৰত আপুনি ব্যস্ততা অনুভৱ কৰিব, কিন্তু তাত সত্ত্বেও আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে আপুনি বজাৰ কৰা আদিত সময় দিব পাৰিব, যাৰ পৰিপ্ৰেক্ষিতত দুয়োটা ক্ষেত্ৰতে আপুনি ভাৰসাম্য ৰক্ষা কৰিব পাৰিব আৰু দুয়োটা ক্ষেত্ৰতে আপুনি ভাল প্ৰতিফলন দেখা পাব।
আজি আপোনাৰ খৰচ বেছি হ'লেও সকলোৰে সুখৰ সন্মুখত আপুনি এইবোৰ আক্ষেপ নকৰিব, কাৰণ আপোনাৰ খৰচে আপোনাৰ পৰিয়াল ব্যৱস্থাটো আজি ভাল কৰি তুলিব। আপোনাৰ ব্যক্তিগত বিষয়ত বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব, অন্যথা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব। আৰু পৰিয়ালৰ এজন সদস্যৰ বৈবাহিক জীৱনত উত্তেজনাৰ বাবে চিন্তা হ'ব পাৰে, গতিকে শান্তিপূৰ্ণভাৱে তেওঁলোকক পথ প্ৰদৰ্শন কৰিবলৈ আপুনি আজি যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায়িক বিষয়ত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত বিভ্ৰান্তিৰ অৱস্থা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। আপুনি নিশ্চয় ইয়াৰ সঠিক সমাধানো লাভ কৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ যদি ডাঙৰ সমস্যাৰ উদ্ভৱ হয়, তেনেহ'লে আপুনি বিচলিত নহ'ব, শান্তি বজাই ৰাখিব আৰু অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন ল'ব। যদি অংশীদাৰিত্বত যোগদান কৰাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে তৎক্ষণাত ইয়াৰ ওপৰত কাম কৰক, কাৰণ এই সময়খিনি আপোনাৰ অংশীদাৰী ক্ষেত্ৰখনৰ বাবে ভাল হৈ আছে। আজি কিছু ভুল বুজাবুজিৰ বাবে স্বামী স্ত্ৰীৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালতো কিছু ইয়াৰ প্ৰভাৱ পৰিব পাৰে। গতিকে সময় থাকোঁতে আপোনালোকে ইয়াৰ ভুল বুজাবুজিবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰক, পৰিয়ালৰ পৰিৱেশটো সুখদায়ক কৰি তুলিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। আৰু বজাৰ সম্পৰ্কীয় অনুষ্ঠানৰ পৰিকল্পনা আজি কৰাটো আপুনি নিশ্চিত কৰক। ইয়াৰ জৰিয়তে পৰিয়ালৰ সকলো সদস্যৰ মাজত এক আনন্দৰ সৃষ্টি হ'ব। প্ৰেমিক প্ৰেমিকাই আজি অলপ সাৱধান হ'ব লাগিব, তেওঁলোকৰ সম্পৰ্কত কিছু নেতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে। বিশেষকৈ তেওঁলোকৰ কথা বতৰাবোৰ অলপ সুষম কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যায়াম আৰু যোগাসনৰ প্ৰতি নিয়মিত মনোযোগ দিয়ক, কাৰণ ইয়াৰ ফলত আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ পেশীৰ বিষ আজি পুনৰ অনুভৱ কৰিব পাৰে, গতিকে এইবোৰৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিয়ক। নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক। এনে কৰিলে আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।